হাই ফ্ৰেণ্ড, আজি ধুনীয়া এটা মিঠাই ৰেচিপি লৈ আহিছোঁ আৰু মিঠাইটো মই বনাম মেৰিগোল্ড বিস্কুটেৰে আৰু একো গেছ নজ্বলোৱাকৈ বনাম। মই গেছ নজ্বলোৱাকৈ মিঠাই বনাই দেখাম আজি আপোনালোকক আৰু কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া এপেকেট মই লৈছোঁ মেৰিগোল্ড বিস্কুট আৰু ইফালে লৈছোঁ মই অকণমান নাৰিকল লৈছোঁ আৰু অকণমান ড্ৰাই ফ্ৰুট লৈছোঁ। ইয়াতে আছে আলমণ্ড, কাজু, কিচমিচ। তো এতিয়া মই মেৰিগোল্ড বিস্কুটটো ধুনীয়াকৈ মিক্সিত পিচি ল'ম, তাৰপিছত বনাম। আপোনালোকে চাই থাকিব কেনেকৈ বনাওঁ। তো ইয়াতে মই মেৰিগোল্ড বিস্কুটখিনি ধুনীয়াকৈ এনেকৈ পিচি লৈছোঁ মিহি মিহিকৈ আৰু ইফালে মই ড্ৰাই ফ্ৰুট আৰু ইয়াতে চেনিও দিছোঁ। এইখিনিও মই পিচি লৈছোঁ ধুনীয়াকৈ, ড্ৰাই ফ্ৰুট আৰু নাৰিকল, আৰু ইয়াতে চেনি দিছোঁ, এইখিনি পিচি লৈছোঁ। ইয়াতে লৈছোঁ মই অকণমান গাখীৰ আৰু ইয়াতে লৈছোঁ মই অকণমান পাউডাৰ গাখীৰ। এতিয়া ধুনীয়াকৈ মই এইখিনি আটা নিচিনাকৈ ড বনাই ল'ব লাগিব। অলপ অলপ গাখীৰ দি ধুনীয়াকৈ এনেকৈ মিলাই ল'ম। এয়া ধুনীয়াকৈ গোটেইখিনি মই একেবাৰে গাখীৰটো দিব নালাগিব, অলপ অলপকৈ দিব লাগিব, নহ'লে পনীয়া হৈ যাব। ধুনীয়াকৈ অলপ অলপকৈ দি এনেকৈ মিলাই ল'ব লাগিব। বহুত সহজ হয় মিঠাইটো বনোৱা, আপোনালোকে এনেকৈ বনাব। আৰু বিস্কুটৰ গুড়িত মই চেনি দিয়া নাই, বিস্কুটটো এনেও মিঠা হয়, সেইটো কাৰণে মই ইয়াতে চেনি দিয়া নাই। যিখিনি ড্ৰাই ফ্ৰুট আৰু নাৰিকল মই পিচি লৈছোঁ তাতে মই চেনি দিছোঁ। ইয়াতে মই এতিয়া অকণমান পাউডাৰ গাখীৰ মিক্স কৰি ল'ম, এচামুচ আৰু অকণমান দি দিছোঁ। এতিয়া ইয়াতে আৰু অকণমান গাখীৰ দি ধুনীয়াকৈ ড'টো বনাই ল'ম। এতিয়া মোৰ ড'টো ধুনীয়াকৈ মিলোৱা হৈ গৈছে। এয়া কালাৰ দিয়াৰ পিছত অকণমান কালাৰটো চেঞ্জ হৈছে আৰু এয়া এইটো হৈছে নাৰিকলৰ ড'টো। তো এইটো মই এতিয়া এনেকৈ ছাইডত থৈ দিম। তাৰপিছত ইয়াতে লৈছোঁ মই এখন পলিথিন, এয়া এনেকুৱা পলিথিন লৈ লৈছোঁ আৰু এই পলিথিনখন মই ধুনীয়াকৈ এনেকৈ চাফা কৰি লৈছোঁ। ইয়াতে এতিয়া মই ড'টো দি দিম। ড'টো দি ধুনীয়াকৈ এনেকৈ দিব লাগিব। দি পেলাই এতিয়া মই ধুনীয়াকৈ অকণমান এনেকৈ ডাঙৰ কৰি দিম। হৈ গৈছে। এইটো নাৰিকল হয়, বগা বগা এইটো। আৰু এতিয়া মই এই নাৰিকলৰ ড'টো এনেকৈ দীঘলকৈ ইয়াতে দি দিম। এইটো যিমান ডাঙৰ হৈছে সিমান ডাঙৰ দীঘল কৰিব লাগিব। এইটো দীঘল কৰি ইয়াতে দি দিব লাগিব। ধুনীয়া হৈ গৈছে। এতিয়া এই বস্তুটো আমি ধুনীয়াকৈ এনেকৈ কাটি ল'ব লাগিব। ছাইডৰ যিটো এইটো এনেকৈ আছে, এইটো আমি এনেকৈ কাটি ল'ম ধুনীয়াকৈ। ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া পলিথিনখনেৰে এনেকৈ আমি দিব লাগিব। ধুনীয়াকৈ এনেকৈ দি দিছোঁ পলিথিনখনত, নহ'লে লাগি যাব। সেইটো কাৰণে পলিথিনত কৰা উদ্দেশ্য হয়, যাতে লাগি নধৰে। আৰু এইটো যিটো জইনটো আছে, এইটো ধুনীয়াকৈ এনেকৈ আমি ফিল আপ কৰি দিব লাগিব, যাতে জইনটো দেখা নাপায়। এতিয়া আমি এয়া ছাইডৰটো কাটি ল'ম। এনেকৈ কাটি লৈছোঁ আৰু বাকী ইফালেও আমি এনেকৈ কাটি ল'ম ধুনীয়াকৈ। তো এতিয়া আমি বাকীখিনি ধুনীয়াকৈ গোল গোলকৈ কাটি ল'ম।
চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু এইটো আমি এনেকৈ অকণমান হাতেৰে ৰাউণ্ড চেপ কৰি দিম বাকিখিনি কাটি ল'ম ধুনীয়াকৈ আৰু এইটো সেট হোৱাৰ কাৰণে 1 ঘণ্টামান ফ্ৰিজত থ'ব লাগে ঠাণ্ডা হ'ব লাগে ধুনীয়াকৈ তাৰপিছত কাটিব লাগে কিন্তু মোৰ ওচৰত ইমান টাইম নথকাৰ কাৰণে মই লগে লগে এনেকৈ কাটি দেখুৱাইছোঁ আৰু লগে লগে কাটাৰ কাৰণে হাতেৰে মানে এনেকৈ দিব লগা হৈছে যেহেতু নৰম হৈ আছে বস্তুটো কিন্তু যেতিয়া ফ্ৰিজত থোৱাৰ পিছত অকণমান টান হৈ যাব বস্তুটো তেতিয়া কাটিবলৈ ধুনীয়া হয় ভাল হয় এনেকা নহয় তো এয়া আমাৰ মিঠাইটো ধুনীয়াকৈ কাটা হৈ গৈছে চাওকচোন এতিয়া নৰম হৈ আছে সেইটোৰ কাৰণে অকণমান হাতেৰে এনেকৈ মিলাই দিব লগা হৈছে কিন্তু যেতিয়া আমি ফ্ৰিজত থোৱাৰ পিছত বস্তুটো টান হ'ব অকণমান তেতিয়া ধুনীয়া হয় এনেকৈ দিব নালাগে নিজে নিজে মানে চেপটো ধুনীয়া হৈ থাকে তো এয়া চাওকচোন ধুনীয়া হৈ গৈছে আমাৰ মিঠাই আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ এয়া আজি আমাৰ মিঠাই বনোৱা কমপ্লিট হৈ গ'ল আৰু চাওকচোন কিমান ধুনীয়া লাগিছে একদম দোকানত বনোৱা নিচিনা লাগিছে আৰু এইটো কোনেও মানে আলহী আহিলে খাব দিলে কোনেও মানে নাভাবিব যে এইটো ঘৰত বনোৱা হয় দোকানৰ পৰাই আনা বুলি ভাবিব বহুত টেষ্টি হয় মিঠাইটো খাবলৈ আৰু বহুত সহজ হয় বনোৱা তো আপোনালোকে এনেকৈ বনাই খাব মাত্ৰ এপেকেট 10 টকীয়া বিস্কুটেৰে কিমান ধুনীয়া মিঠাই বনাইছোঁ চাওকচোন আৰু গেছৰো খৰচা নাই বিনা গেছ জ্বলাই এনেকৈ মিঠাই বনাব পাৰি তো আপোনালোকে এনেকৈ বনাব খাব আৰু বাচ্চাবিলাকক এনেকৈ বনাই দিলে বহুত ভাল পাব খাই তো এনেকৈ বনাই দিব আৰু বাচ্চাবিলাকে খাব বহুত টেষ্টি হয় আৰু আজি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজত চালে ফলো কৰি দিব নাপাহৰিব বাই